নমস্কাৰ পোনপ্ৰথমে সকলোকে ভিটেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ইউনিট 5 ৰ ওপৰত আলোচনা কৰিম। তাৰ ইউনিট 5 টোত আছে মেমৰি, ফৰগেটিং, এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট, মানে স্মৃতি, বিস্মৃতি আৰু মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্কে আমি আজি পাঠটোত আলোচনা কৰিম। আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে মেমৰি। আমি প্ৰথমতে মেমৰি সম্পৰ্কে আলোচনা কৰো। মেমৰি কি হয়? আৰু মেমৰি সম্পৰ্কে আলোচনা কৰাৰ আগতে তোমালোকৰ লগত এটা বিশেষ খেল খেলো। ওকে, খেলটো আৰম্ভ কৰো। মই ইয়াত কিছুমান সেন্টেন্স লিখা আছে। সেই সেন্টেন্সখিনি যেতিয়া কৈ দিম তোমালোকে তাৰ যিটো প্ৰতিচ্ছবি ইয়াত দিয়া আছে সেইটো মনলৈ আনিব লাগে। ঠিক আছে? এতিয়া প্ৰথম আমাৰ দিয়া আছে তোমালোকৰ মা দেউতাৰ চেহেৰাটো মনত পেলাব লাগে। বুজি পাইছানে? প্ৰথমতে তোমালোকৰ মা দেউতাৰ চেহেৰাটো মনত পেলোৱা। মনত পৰিছেনে? ওকে, মনত পৰিছে। ঠিক আছে। নেক্সট এতিয়া মনত পেলোৱা তোমালোকৰ ঘৰৰ সন্মুখ ভাগ। তোমালোকৰ ঘৰৰ আগফালে কি আছে, পিছফালে কি আছে, সেইবিলাক মনত পেলোৱা। পৰিছেনে? ঠিক আছে, পৰিছে। ওকে, নেক্সট দিলে আমি মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি। মহাত্মা গান্ধীৰ এখন ফটো তোমালোকে মনত পেলাব লাগে, বা মহাত্মা গান্ধী কেনেকুৱা আছিল মনত পেলাব লাগে। মনত পৰিছেনে? ওকে, মনত পৰিছে। নেক্সট দিলো আমাৰ ঘৰৰ সন্মুখ ভাগ। আমাৰ ঘৰৰ সন্মুখ ভাগ, আমাৰ মানে মোৰ, আমাৰ ঘৰৰ সন্মুখ ভাগ মনত পেলাব লাগে। মনত পৰিছেনে তোমালোকে? পৰা নাই? কিয় পৰা নাই? ওকে, আমাৰ ঘৰৰ সন্মুখ ভাগ উত্তৰ দিছে যে ষ্টুডেণ্টে দেখা নাই। ঠিক আছে, এই গোটেইকেইটা মনত পেলাব পাৰিছে। ইয়াত কৈছে আগতে দেখা নাই। আগতে দেখা নাই বুলি উত্তৰ দিছে। আগতে দেখা নাই। আগতে দেখা নাই। ওকে, এইটো মই লিখি দিছো। এতিয়া চোৱা, এই যিবিলাক ইয়াত সেন্টেন্স দিয়া আছে এইবিলাক সিহঁতে আগতে দেখিছে বা আগতে শুনিছে বা আগতে সেই সম্পৰ্কে জ্ঞাত। তেওঁলোকৰ মা দেউতাৰ চেহেৰাটো আগতে দেখিছে, ঘৰৰ সন্মুখ ভাগ আগতে দেখিছে, বা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি আগতে দেখিছে বা জ্ঞাত হয়। ঠিক আছে, কিন্তু আমাৰ ঘৰৰ সন্মুখ ভাগ নেদেখাৰ কাৰণে মনত পেলাব পৰা নাই। ঠিক আছে। ওকে, আমি ইয়াৰ পৰা কি বুজিলো? আমি যেতিয়া কিবা এটা বস্তু মনত পেলাবলগীয়া হয় সেই বস্তুটো আগতে জনা বস্তু হ'ব লাগিব বা আগতে দেখা বস্তু হ'ব লাগিব। বুজি পাইছেনে? আগতে দেখা, আগতে শিকা, আগতে জনা বস্তুহে আমি মনত পেলাব পাৰিম। এটা নতুন বস্তু আমি মনত পেলাব নোৱাৰো। যিটো বস্তু আমি কেতিয়াও শিকা নাই, যিটো বস্তুক আমি কেতিয়াও নাজানো, যিটো বস্তুক আমি কেতিয়াও দেখা নাই, তেনেকুৱা বস্তুক কিন্তু আমি মনত পেলাব নোৱাৰো। বুজি পাইছেনে? আৰু এইটো কৈ দিছো মই তোমালোকৰ লগতে, তেনেকুৱা বস্তুক আমি পাহৰি যাবও নোৱাৰো, যিটোক দেখা নাই, যিটো শুনা নাই, যিটো বিষয়ে নাজানো। কাৰণ নজনা বস্তুটোক আমি মনত পেলাবও নোৱাৰো, পাহৰিবও নোৱাৰো। ঠিক আছে, গতিকে ইয়াৰ পৰা এটাই বুজিলো, আমি যদি কিবা এটা মনত পেলাবলৈ হয় সেই বস্তুটোৰ বিষয়ে আগতে জানিব লাগিব। ওকে, এতিয়া নেক্সট এটালৈ আহো। নেক্সট কি পাইছিলো? যেতিয়া মই ক্লাছটো আৰম্ভ কৰিছিলো, মানে যেতিয়া কৈছিলো যে মই আজি স্মৃতি, বিস্মৃতি আৰু মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্কে আলোচনা কৰিম, তেতিয়া কিন্তু তোমালোকৰ এই যিকেইটা প্ৰতিচ্ছবি মই মনলৈ আনিবলৈ কৈছিলো সেই প্ৰতিচ্ছবি কেইটা মনলৈ আনি থকা নাছিলা। বুজি পাইছানে? তেতিয়া মূল কথাখিনি শুনি আছিলা। এতিয়া কথা হ'ল, মূল কথাখিনি যেতিয়া শুনি আছা বা তোমালোকে মূল কথাখিনিত যেতিয়া গুৰুত্ব দি আছিলা বা মূল কথাখিনিত যেতিয়া মনোযোগ দি আছিলা, মনোযোগ সম্পৰ্কে আমি পিছত আলোচনা কৰিম, মন দি আছিলা, তেতিয়া এই যিকেইটা প্ৰতিচ্ছবি এইকেইটা আমাৰ ক'ত ছেভ আছিলে? ক'ৰবাততো থাকিব লাগিব, ক'ৰবাত সেইকেইটা সংৰক্ষণ হৈ থাকিব লাগিব। বুজি পাইছানে? এতিয়া তোমালোকৰ মা দেউতাৰ চেহেৰা, ঘৰৰ সন্মুখ ভাগ, মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি, মই যেতিয়া ক্লাছটো আৰম্ভ কৰিছিলো তেতিয়া এইকেইটা মনত পেলোৱা নাছিলা। যেতিয়া মই ইয়াত লিখি দিলো তেতিয়াহে মনলৈ আনিছা। এতিয়া কথা হ'ল, মই নিলিখাৰ আগতে এইকেইটাতো তোমালোকৰ মনৰ ক'ৰবাত ছেভ থাকিব লাগিব। বুজি পাইছানে? মনৰ ক'ৰবাত ছেভ থাকিব লাগিব। সেই মনৰ তেনেকুৱা এটা ছেভ ৰখা বা সংৰক্ষণ কৰি ৰখা এটা ভাগ আছে। গতিকে আমি মনটোক সাধাৰণতে তিনিটা ভাগত ভাগ কৰি লওঁ। ধৰি লোৱা মই এতিয়া পঢ়াই আছো, তোমালোকে শুনি আছা। ওকে, তোমালোকে শুনি আছা, মই পঢ়াই আছো, সেইটো এটা মন, সেইটো তোমালোকে সচেতন মন, সচেতন ভাৱে শুনি আছা, ছাৰে কি কৈছে, হয় নাই? বা কৰবাত গৈ আছা, ড্ৰাইভাৰজনে গাড়ী চলাই আছে, ড্ৰাইভাৰজনে সচেতন মনেৰে গাড়ী চলাই আছে, এইটো ৰাস্তা এইফালে নিব লাগিব, মানুহ আহি আছে, চাইকেল আহি আছে, গাড়ী আহি আছে, লেফ্ট চাইডত নিব লাগিব। ঠিক আছে, সেইটো সচেতন মন। এতিয়া মই নোকোৱাৰ আগতে যে এই কথাখিনি তোমালোকৰ কৰবাত আছিলে, ধৰি লওক তোমালোকৰ নামটোও তুমি জানা, তোমালোকৰ গাঁওখনৰ নামো জানা, এতিয়া কিন্তু এনিটাইম মনত পেলাই থকা নাছিলা, সেইবিলাক কৰবাত ৰাখি থৈ দিছা। ক'ত ৰাখি থৈ দিছা? সেইটো আমি অৱচেতন মনত ৰাখি থৈ দিওঁ। বুজি পাইছেনে? যিটো ছাবকনচিয়াছ মাইণ্ডত সেই কথাখিনি ৰাখি থৈ দিওঁ। যেতিয়া আমাৰ প্ৰয়োজন হয় তেতিয়া আমি তাৰ পৰা লৈ আহোঁ, তাক ৰাখি থৈ দিওঁ, যেতিয়া প্ৰয়োজন হয় তাৰ পৰা লৈ আহোঁ। আকৌ এনেকুৱা এটা মন আছে, কেতিয়াবা আমি কিছুমান কথা পাহৰো বুলি পাহৰি যাবলৈ চেষ্টা কৰো, ৰিপ্ৰেছ কৰি ৰাখোঁ আৰু
সেই বস্তুটো এনেকুৱা এটা পৰ্যায় পায়গে কেতিয়াবা, সেই বস্তুটো বা সেই ঘটনাটো বা সেই কাহিনীটো তাক আমি আকৌ যেতিয়া ইচ্ছা কৰো মনত পেলাবলৈ, কেতিয়াও মনত নপৰে আৰু। এনেকুৱা হয় কেতিয়াবা বহুদিনৰ মূৰত এজন মানুহ লগ পাইছিলা বা বহুদিনৰ মূৰত এটা ঘটনা তোমাৰ লগত ঘটি গ'ল কোনোবা এটা তাৰিখত, কেতিয়া আছিলে তুমি মনত পেলাবলৈ চেষ্টা কৰিছা, নাই, সেইটো মনত নপৰিলে আৰু কোনোদিন তোমাৰ মনত পৰা নাই, সেইটো তোমাৰ আনকনচিয়াছ মাইণ্ডত থাকি গ'ল। কিন্তু সেই আনকনচিয়াছ মাইণ্ডত থাকি যোৱাৰ কাৰণে কিন্তু তাৰ যিটো ঘটনা, সেই যিটো বস্তু, সেইটোৱে তোমাৰ বিহেভিয়াৰত প্ৰভাৱ পেলাব পাৰে। অ'কে, ঠিক আছে। আমি সচেতন, অৱচেতন আৰু অচেতন মনৰ সম্পৰ্কে চমুকৈ অলপ কৈ দিওঁ। অ'কে, আমি স্মৃতি সম্পৰ্কে আলোচনা কৰিম। তোমালোকে ভাবিছা চাগে আৰম্ভ কৰিব লাগিছিলে বা আলোচনা কৰিব লাগিছিলে স্মৃতি সম্পৰ্কে, কিন্তু ছাৰে আলোচনা কৰি আছে বেলেগ এটা টপিক। মই বেলেগ এটা টপিক আলোচনা কৰা নাই। এই যিকেইটা কথা আলোচনা কৰিছো সেইকেইটা মেমৰিৰ লগত ৰিলেটেড হয়, ঠিক আছে। তোমালোকে যিহেতু মেমৰি এটা মানসিক কাৰ্য বা মানসিক শক্তি বুলি আমি ক'ব পাৰো, সেইকাৰণে মনৰ লগত জড়িত যিকেইটা অৱস্থা, মনৰ অৱস্থা সম্পৰ্কে জানি ল'লে তোমালোকৰ সুবিধা হ'ব। এতিয়া আছে প্ৰথমটো আছে আমাৰ সচেতন মন। চোৱা, মই কৈছো যে মই কৈ থকা কথাবিলাক, তুমি কিবা এটা কাম কৰি আছা, হয় নাই, তুমি পৰীক্ষাত লিখি আছা, তুমি ক'ৰবাত গৈ আছা, তেনেকুৱা অৱস্থাত আমি সাধাৰণতে সচেতন বা চেতন মনত থাকো, ঠিক আছে। এতিয়া মই কথা কৈ আছো, তোমালোকে যদি ভিডিঅ'টো ভালদৰে শুনি আছা, চেতন মন। অ'কে, এতিয়া শুনাৰ কথাখিনি মইতো শুনি আকৌ বাদ দিম, সেই কথাখিনি বাদ দিলো আৰু আকৌ যেতিয়া নতুন বস্তু এটা নতুন শুনিম, এতিয়া এই শুনি যে ক'ৰবাত বাদ দিলো কথাখিনি, ক'ৰবাত থৈ দিব লাগিব। ক'ত থৈ দিলো? ইয়াত থৈ দিলো। প্ৰথমতে আমি শুনিলো, ঠিক আছে, শুনি বা শিকিলো, শুনিলো বা শিকিলো, মই ইয়াত শিকিলো বুলি কৈছো, শিকিলো, শিকিলো, শুনিলো বা শিকিলো, ইয়াত শুনিলো বা শিকি আছো। অ'কে, এতিয়া শুনা বা শিকাৰ কথাখিনি আমি বাদ দিম, আকৌ নতুন কথা শিকিম। এতিয়া বাদ দিয়া কথাখিনি ক'ৰবাত ৰাখিব লাগিব। ক'ত ৰাখি দিলো? ইয়াত সংৰক্ষণ কৰি ৰাখি দিলো, ঠিক আছে, সংৰক্ষণ কৰি ৰাখি দিলো। আৰু এটা কথা, আমি সংৰক্ষণ ইয়াতো কৰিব পাৰো আৰু ইয়াতো সংৰক্ষণ হয়, সংৰক্ষণ ইয়াতো হয়, অচেতন মনতো সংৰক্ষণ হয়। মই বুজাই আছো তোমালোকক। এতিয়া চোৱা, এই অচেতন মনত যিবিলাক সংৰক্ষণ হৈ যায়গে, যিবিলাক ৰৈ যায়গে, সেইবিলাক আমি ইচ্ছা কৰিলে আকৌ ইয়ালৈ আনিবগে নোৱাৰো, আকৌ মনত পেলাব নোৱাৰো, সচেতন মনলৈ আনিব নোৱাৰো। সেইটো কেতিয়াও আমি কেতিয়াবা কিছুমান কথা বাধা দি তাত ৰাখি থৈ দিওঁ, মনত পেলাবলৈ ইচ্ছা কৰি চেষ্টা নকৰো, বা কিছুমান আমাৰ মনলৈ নাহে আৰু সেইটো অচেতন মনত থাকিলগে, ঠিক আছে, ছেফ হৈ। এতিয়া আমাৰ কিছুমান নাম, আমাৰ গাঁওখনৰ নাম, আমাৰ ডাকঘৰ, মা দেউতাৰ নাম, কিবা এটা পঢ়িলা, হয় নে, ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল, এনেকুৱা যিবিলাক কথাবিলাক, সেই কথাবিলাক আমি কিন্তু একদম অচেতন মনত থকাগে নাই। সেইবিলাক ক'ত আছে? সেইবিলাকো ছেভ হৈ আছে, সেইবিলাক আমাৰ ইয়াত আছে। এই সংৰক্ষণ, এই অৱচেতন মনত সংৰক্ষণ হৈ আছে, ঠিক আছে। এতিয়া অৱচেতন মনৰ পৰা যেতিয়া কথাবিলাক প্ৰয়োজন হয়, মই ক'লো যে ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল, তেতিয়া তোমালোকৰ মনত পৰিল যে 1947 চনৰ 15 আগষ্ট। এই বস্তুটোৰ পৰা যেতিয়া সোধা হয়, ইয়াত যেতিয়া সোধা হয়, ইয়াততো শুনি আছা, মই যেতিয়া তোমালোকক কৈ দিলো, তুমি শুনিলা, শুনি লগালগ তুমি ইয়াৰ পৰা লৈ আহিছা। এই অৱচেতন মনৰ পৰা আমি ইয়ালৈ লৈ আহিব পাৰো, ঠিক আছে। অৱচেতন মনৰ পৰা লৈ আহিব পাৰো, কিন্তু অচেতন মনৰ পৰা নোৱাৰো। অচেতন মনৰ এটা উদাহৰণ দি দিছো। ধৰি লোৱা মোৰ কিবা এটা কাৰণত মকৰালে ভয় লাগে, হয়নে, স্পাইডাৰলে ভয় লাগে, কিন্তু কিয় ভয় লাগে মই পাহৰিলো, কাৰণটো পাহৰিলো। কিন্তু আজিও মোৰ সেই স্পাইডাৰ দেখিলে মনত কিবা এটা ভয় ভয় ভাৱ এটা সৃষ্টি হয়, মোৰ কিবা এটা ভয় লাগে। বুজি পাইছানে? কিয় ভয় লাগে বা মকৰাৰ লগত কি তেনেকুৱা আছিলে তেওঁ পাহৰি গ'ল, কিন্তু সেইটো অচেতন মনত ছেভ হৈ আছে, সেইকাৰণে দেখিলে তাৰ এতিয়াও ভয় লাগে, আমাৰ বিহেভিয়াৰত প্ৰভাৱ পেলায়। সেইকাৰণে কৈছে এই যিটো মন আছে, অচেতন মন, অচেতন মনৰ প্ৰাধান্য বহুত আমাৰ আচৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা আচৰণ প্ৰদৰ্শনৰ ক্ষেত্ৰত ই প্ৰভাৱ পেলায়। অ'কে, আমি এতিয়া মেইনলি এইকেইটাৰ পৰা শিকিম। কি বুজিলো যে আমি কিবা এটা শিকাৰ পাছত, চোৱা, এই শব্দকেইটাৰ যোগেদি বুজাবলৈ চেষ্টা কৰিছো। আমি কিবা এটা শিকাৰ পাছত আমি সেই বস্তুটো আমাৰ মনত সংৰক্ষণ কৰি ৰাখি, যদি তোমালোকে মনটো পাহৰি যোৱা, আমাৰ মনত সংৰক্ষণ কৰি ৰাখি যেতিয়া প্ৰয়োজন হয় তেতিয়া মনত পেলোৱা, যেতিয়া প্ৰয়োজন হয় আকৌ তুমি ঘূৰাই আনিব লাগিব। প্ৰথমতে গৈছিলে, যেতিয়া প্ৰয়োজন হয় তেতিয়া আকৌ মনত পেলোৱা প্ৰক্ৰিয়াকে মেমৰি বুলি কোৱা হয়। বুজি পাইছানে? আকৌ কৈ দিছো, আমি কিবা এটা শিকিলো, প্ৰথমতে শিকিব লাগিব, কিন্তু জানিব লাগিব। প্ৰথমতে শিকিলো, শিকাৰ পাছত ছেভ কৰিলো, সংৰক্ষণ কৰি থলো, সংৰক্ষণ কৰি ৰখাৰ পিছত আকৌ যেতিয়া মনত পেলাইছো, মনত পেলাব পাৰিব লাগিব, মনত পেলোৱা প্ৰক্ৰিয়াকে স্মৃতি বুলি কোৱা হয়, ঠিক আছে। তুমি ধৰি লওক কিবা এটা শিকিলা, এতিয়া ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল, তুমি পঢ়িছিলা, তুমি যদি এনেকে কৈ থাকা ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল, মই পঢ়িছিলো, অ'কে, তুমি শিকিছিলা, চোৱা, তুমি শিকিছিলা, তুমি ছেভো কৰিছিলা, মই জানিছিলো দেই, মই কালিলৈকে জানিছিলো, যে মনত পৰা নাই যে তুমি, কিন্তু মই সোধা অৱস্থাত তুমি মনত পেলাব নোৱাৰিলা, সেইটো কিন্তু স্মৃতি নহয়। কি কি জড়িত হৈ আছে? শিকিবও লাগিব, ছেভ থাকিবও লাগিব, আকৌ যেতিয়া তোমাৰ প্ৰয়োজন হয় মনত পৰিবও লাগিব, সেইটোৱে মেমৰি। অ'কে, আমি এতিয়া মেমৰি কনচেপ্টলৈ যাওঁ। আমি এই গোটেইবিলাক কথা আলোচনা কৰি
মেমৰি সম্পৰ্কে কি পালো, পূৰ্বতে লাভ কৰা অভিজ্ঞতা এটা, ঠিক আছে, এইটো মই পূৰ্বতে লাভ কৰা অভিজ্ঞতা বুলি নকৈ কি কৰিছো, পূৰ্বতে শিকা কথা বা ঘটনা এটা, তোমালোকে তেনেকৈও লিখিব পাৰা। পূৰ্বতে শিকা কথা বা ঘটনা এটা আমাৰ মানস পটত সংৰক্ষণ কৰি প্ৰয়োজন সাপেক্ষে তাক মনত পেলোৱাকে স্মৃতি বুলি কোৱা হয়। কি কৈছিলো যে শিকিব লাগিব, মনত থাকিব লাগিব আৰু মনত পেলাব লাগিব। অন্তত এই তিনিটা প্ৰচেছ থাকিব লাগিব। আৰু আছে প্ৰচেছ অফ মেমৰি বা কম্পনেন্ট অফ মেমৰিত আৰু দুটামান উপাদান পাম, কিন্তু এই তিনিটা উপাদান অন্তত হলেহে, এই তিনিটা উপাদান আমাৰ যদি একেলগে কাৰ্যকৰী হয় তেতিয়া আমি তাক মেমৰি বুলি ক'ম। ঠিক আছে, খুব সাধাৰণকৈ মনত ৰাখা, আমি কিবা এটা বস্তু জানিব লাগিব, জনাৰ পাছত সেই বস্তুটো আমাৰ মনৰ মাজত ৰাখিব লাগিব, আকৌ যেতিয়া প্ৰয়োজন হয় মনত পেলাব পাৰিব লাগিব, তেতিয়াই মেমৰি। পৰীক্ষাত তুমি লিখি আছা, পৰীক্ষাত উত্তৰ চাই আছা, প্ৰশ্নখন চাই এটা প্ৰশ্ন দেখিছা যে প্ৰশ্নটো তুমি আগতে পঢ়িছিলা কিন্তু মনত পেলাব পৰা নাই। চোৱা, তুমি পঢ়িছিলা, আগদিনা ৰাতিলৈকে তোমাৰ মনতো আছিলে, কিন্তু পৰীক্ষা সময়ত মনত পেলাব পৰা নাই, সেইটো কিন্তু স্মৃতি নহয়। পৰীক্ষা সময়ত তুমি প্ৰয়োজন হৈছে তোমাক পৰীক্ষাত, সেইটো টাইমত তুমি মনত পেলাব পাৰিব লাগিব, সেইটোহে স্মৃতি। ঠিক আছে, এতিয়া মেমৰি ডেফিনেশ্যন কিতাপত বহুত কেইটা মেমৰি ডেফিনেশ্যন দিয়া আছে, স্মৃতি সম্পৰ্কে সংজ্ঞা বহুত দিয়া আছে। তাৰ ভিতৰত মই তোমালোকক তিনিটা ডেফিনেশ্যন ছাজেষ্ট কৰিছো। এনেকুৱা নহয় যে বাকী কেইটা ডেফিনেশ্যন প্ৰয়োজন নাই বা পৰীক্ষাত নাহিব, কিন্তু মোৰ ফালৰ পৰা তোমালোকক তিনিটা ডেফিনেশ্যন ছাজেষ্ট কৰিছো, প্ৰায়বিলাক পৰীক্ষাত আহি থকা। এটা হ'ল ডেফিনেশ্যন, মেকডুগেলৰ যিটো ডেফিনেশ্যন আছে, উইলিয়াম মেকডুগেলৰ যিটো ডেফিনেশ্যন আছে, ডেফিনেশ্যনটো তোমালোকে মনত ৰাখিবা। মেকডুগেলে কি কৈছিলে? মেকডুগেলৰ মতে, মই অকল এটা ডেফিনেশ্যনে লিখি দিছো দেই, পিছত মই বাকী দুজনৰ নামকেইটাহে ছাজেষ্ট কৰিম। মেকডুগেলৰ মতে সংকীৰ্ণ বা সীমিত অৰ্থত, মানে খুব চুটি অৰ্থত, সংকীৰ্ণ বা সীমিত অৰ্থত কিতাপত আছে, তোমালোকে পাবা, মই বুজাবৰ কাৰণে এইটো পাতি দিছো। স্মৃতি কাৰ্যৰ, সংকীৰ্ণ বা সীমিত অৰ্থত স্মৃতি কাৰ্যৰ অতীত অভিজ্ঞতা অনুসৰি, অতীত অভিজ্ঞতা, চোৱা অতীত অভিজ্ঞতাটো সোমাই আছে, অতীত অভিজ্ঞতাটো আমাৰ শিকনক বুজাইছে। ঠিক আছে, অতীত অভিজ্ঞতা মানে তুমি আগতে শিকা। অতীত অভিজ্ঞতা অনুসৰি কোনো ঘটনা মনত কল্পনা কৰাকে বুজায়। কোনো ঘটনা মনত কল্পনা কৰাকে বুজায়, মনত কল্পনা কৰাকে বুজায়। স্পীডত লিখিছো দেই, আখৰ বেয়া হ'ব পাৰে, জাষ্ট বুজাবৰ কাৰণে ডেফিনেশ্যনটো পাতি লৈছো। চোৱা, উইলিয়াম মেকডুগেলে যিটো ডেফিনেশ্যন দিলে, সংকীৰ্ণ অৰ্থত স্মৃতি কাৰ্যৰ অতীত অভিজ্ঞতা অনুসৰি কোনো ঘটনা মনত কল্পনা কৰাকে বুজায়। স্মৃতি বা স্মৰণ কৰা কাৰ্যৰ অতীত অভিজ্ঞতা অনুসৰি কোনো ঘটনা মনত কল্পনা কৰাকে বুজায়। এতিয়া চোৱা, অতীত অভিজ্ঞতা অনুসৰি মানে পূৰ্বতে শিকা কথা এটা কি কৰিব লাগিব? মনত কল্পনা, মনলৈ আনিব পাৰিব লাগিব, তাকে কি বুলি কোৱা হয়? স্মৃতি বুলি কোৱা হয় বুলি উইলিয়াম মেকডুগেলে কৈছে। তাৰপিছত তোমালোকে আৰু এটা ডেফিনেশ্যন মনত ৰাখিবা, এইটো 1 নম্বৰ ডেফিনেশ্যন, মই তিনিটা ছাজেষ্ট কৰিছো। 2 নম্বৰ ডেফিনেশ্যনটো জে.এছ. ৰছৰ কিতাপত দিয়া আছে, ডেফিনেশ্যন কেইটা মই আলোচনা নকৰো। জে.এছ. ৰছৰ ডেফিনেশ্যন। আৰু 3 নম্বৰটো ৰাইবাৰ্ণৰ যিটো ডেফিনেশ্যন আছে, ঠিক আছে, ৰাইবাৰ্ণৰ যিটো ডেফিনেশ্যন আছে, এই ডেফিনেশ্যন কেইটা তোমালোকে মনত ৰাখিবা, পৰাপক্ষত পৰীক্ষাত অহাৰ চান্স খুবেই বেছি থাকে। আমি এতিয়া চাওঁ স্মৃতিৰ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ। কিতাপত তোমালোকে বহুত বৈশিষ্ট্য দিয়া থাকে, মই আগতে কৈছো, এডুকেশ্যনৰ ছাত্ৰ ছাত্ৰীবিলাকে প্ৰায়ে ভাবে আমি ইমান গাল বৈশিষ্ট্য মুখস্থ কৰিব লাগিব, কেনেকৈ কৰিম, কি কৰিম। তোমালোকে সেইবিলাক, মই কওঁ যে কিতাপত যিবিলাক বৈশিষ্ট্য আছে, বৈশিষ্ট্যবিলাক প্ৰায় কনচেপ্টৰ পৰা থাকে। তোমালোকে যদি কনচেপ্টটো ভালকে জানিছা, বৈশিষ্ট্য নিজে লিখিব পাৰিবা। এতিয়া চোৱা, কিতাপত কি বৈশিষ্ট্য দিয়া আছে, গোটেইবিলাক বৈশিষ্ট্যটো মোৰ মনত নাই, কিন্তু কনচেপ্টটো মই অলপ ভালকে বুজি পাইছো কাৰণে বৈশিষ্ট্যখিনি তাৰ পৰাই লিখিব পাৰিম। তেনেকে তোমালোকে যদি কনচেপ্টটো ভালকে বুজি পোৱা, তেতিয়া বৈশিষ্ট্য তাৰ পৰাই লিখিব পাৰিবা। চোৱা, প্ৰথম যিটো দিয়া আছে, প্ৰথম আমি যিটো মিনিংটোকে লিখি দিছো বৈশিষ্ট্য হিচাপে, পূৰ্ব অভিজ্ঞতাক মনত পেলোৱাটো স্মৃতি বুলি কয়। পূৰ্বৰ অভিজ্ঞতাক মনত পেলোৱা, মই সহজকে লিখিছো দেই, পূৰ্বৰ অভিজ্ঞতাক মনত পেলোৱাক স্মৃতি বুলি কয়। অভিজ্ঞতাক মনত পেলোৱা এটা বৈশিষ্ট্য হৈ গ'ল যে পূৰ্ব অভিজ্ঞতাক মনত পেলোৱাটো আমি স্মৃতি বুলি কওঁ, আগতে শিকা কথা এটা। 2 নম্বৰ কিটো চাবা, এতিয়া মেমৰি চবৰে আমি জানো যে স্মৃতি শক্তিটো বেলেগ বেলেগ। কিয় বেলেগ বেলেগ হয়? মই যিমানটো পৰিমাণে মেমৰাইজ কৰিব পাৰিম, হয়নে, স্মৰণ কাৰ্য জড়িত হৈ থাকে, কিন্তু আন এজনে বা তোমালোকে সিমানটো পৰ্যায়ত নোৱাৰিব পাৰা, বা তোমালোকে যিমানটো লেভেলত মেমৰি স্মৰণ কৰিব পাৰিবা বা স্মৃতি শক্তিৰ লগত জড়িত, কিন্তু মই সিমানটো মই নাথাকিব পাৰে, কাৰণ চবৰে মেণ্টেল যিটো কেপাচিটি, মানসিক যিটো শক্তি, সেইটো চবৰে বেলেগ বেলেগ। ঠিক আছে, মানসিক শক্তি অনুযায়ী আমাৰ
স্মৃতি শক্তিটো বেলেগ বেলেগ হয়। সেইকাৰণে লিখিব পাৰা তোমালোকে ব্যক্তিভেদে বুলি লিখি দিলো মই, ব্যক্তিভেদে। ব্যক্তিভেদে, ইয়াত ব্যক্তিভেদেটোত এটা কথা সোমাই থাকিব, মানসিক শক্তি অনুযায়ী ব্যক্তিভেদে স্মৃতি শক্তি বেলেগ বেলেগ হ'ব পাৰে, বেলেগ বেলেগ। ঠিক আছে, এইটো আমি জনা কথা, বেলেগ বেলেগ হ'ব পাৰে, হ'ব পাৰে। 3 নম্বৰত কি লিখিম? 3 নম্বৰত কি লিখিম চোৱা, 3 নম্বৰত আমি যেতিয়া মেমৰি দিশটোৰ লগত যেতিয়া জড়িত হওঁ, যেতিয়া কিবা এটা বস্তু মনত পেলাওঁ, তেতিয়া কি হয়, বহুতৰ মাজৰ পৰা মনত পেলাওঁ। এতিয়া তুমি বহুত জানাই, পৰীক্ষাত চোৱা শৰ্ট কুৱেশ্যনৰ কাৰণে তুমি বহুত ডাটা পঢ়ি গৈছা, হয় নাই? শৰ্ট কুৱেশ্যন যিমানকেইটা আহিব বহুত পঢ়ি গৈছা, এডুকেশ্যনৰ কাৰণে কৈছো ধৰি লোৱা। তাৰ ভিতৰত যেতিয়া প্ৰশ্নত যিটো সুধিছে, কিন্তু তুমি সেইটোহে মনত পেলাইছা, হয়নে? এতিয়া ধৰি লোৱা তোমালোকে জানা ভাৰতৰ সংবিধান কেতিয়া প্ৰণয়ন হৈছিল, ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল। এতিয়া ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল বুলি কৈছে, তুমি ভাৰতবৰ্ষ স্বাধীন হোৱা কথাটোকে মনলৈ লৈ আহিছা। তাৰমানে আমি এটা তাত নিৰ্বাচন কৰি লৈছো, হয়নে? মানসিক নিৰ্বাচন কৰিছো, এইটো কথাহে মনলৈ আনিছো। সেইটোকে কয় ইয়াত মানসিক নিৰ্বাচন হয়, হয়নে? স্মৃতি কাৰ্যত মানসিক নিৰ্বাচন থাকে, মানসিক নিৰ্বাচন। মানসিক নিৰ্বাচনৰ প্ৰভাৱ দেখা যায়, প্ৰভাৱ দেখা যায়, প্ৰভাৱ দেখা যায়। অকে, তাৰপিছত কি দিয়া আছে, স্মৃতি শক্তিটো কিহৰ লগত জড়িত হ'ব চোৱা, শিকনৰ লগত জড়িত। কেনেকে শিকনৰ লগত জড়িত? এজন মানুহে কথা এটা খুব ভালদৰে শিকিছে, তেতিয়া সেইটো মনত পেলাওঁতে সেই কথাটো অলপ ভালদৰে মনত পেলাবলৈ সক্ষম হ'ব পাৰে। বুজি পাইছেনে কেনেকৈ জড়িত কৈছো? কোনোবা এজন মানুহে কথা এটা খুব ভালদৰে নিশিকিলে, নিশিকাৰ কাৰণে তেওঁ যেতিয়া মনত পেলাবলৈ বিচাৰিব, মনত পেলাবলৈ বিচাৰোতে সেই কথাটো ভালদৰে মনত পেলাব নোৱাৰিব পাৰে। সেইকাৰণে আমি ইয়াত লিখিব পাৰো স্মৃতিৰ কাৰ্য, ওকে, স্মৃতি কাৰ্য শিকনৰ লগত জড়িত, শিকনৰ প্ৰভাৱ পৰে বুলি লিখিব পাৰা তোমালোকে, প্ৰভাৱ পৰে বা শিকনৰ লগত জড়িত, তেনেকুৱা ধৰণৰ লিখিব পাৰা। আৰু বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে, বৈশিষ্ট্যবিলাক তোমালোকে চাবা, নিজে অলপ চিন্তা কৰিবা, চিন্তা কৰিলে পাৰিবা। মই গোটেইখিনি কৈ নিদিওঁ, ইয়াতে বৈশিষ্ট্য সম্পৰ্কে সামৰিছো। এটা পইণ্ট যিটো পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই থাকে, সেইটো হ'ল প্ৰচেছ অৰ এলিমেণ্টছ অফ মেমৰি। মেমৰিটো মই লিখি দিয়া নাই দেই। স্মৃতিৰ যিবিলাক প্ৰক্ৰিয়া বা উপাদানসমূহ, কি কি উপাদান জড়িত হৈ থাকে। আমি 3টা উপাদান আগত পায়ে আহিলো। প্ৰথম উপাদানটো কি আছিলে, মেমৰিৰ যিটো প্ৰথম উপাদান, ঠিক আছে, আমি 3টা শিকি আহিছো। প্ৰথমটো হ'ল শিকন, লাৰ্নিং, শিকন। কি কৰিব লাগিব পাইছিলো, আমি কথা এটা আগতে জানিব লাগিব বা শিকিব লাগিব, ঠিক আছে। আমি আগতে জানিব লাগিব বা শিকিব লাগিব, তেতিয়াহে আমি তাক মনত পেলাব পাৰিম। তেতিয়া ডেফিনেটলি শিকিব লাগিব। সেইকাৰণে কৈছে স্মৃতিৰ প্ৰথম যিটো উপাদান হৈছে, উপাদানটো হৈছে শিকন। কাৰণ আমি প্ৰথমে যিকোনো বস্তু এটা শিকিলেহে তাক পিছত মনত পেলাব পাৰিম, ঠিক আছে। এতিয়া 2 নম্বৰ যিটো কম্পনেণ্ট আছে, কম্পনেণ্টটো হ'ল সংৰক্ষণ বা এলিমেণ্ট। তো আছে ৰিটেনশ্যন। এতিয়া চোৱা, আমি যে কথা এটা শিকিলো, শিকাৰ কথাটো আকৌ মনত পেলাবলৈ হলেতো ক'ৰবাত থাকিব লাগিব। আমি ক'ত থাকে সেইটো আলোচনা কৰিছিলো। গতিকে কিবা এটা কথা শিকাৰ পাছত সেই কথাটো মনৰ মাজত সংৰক্ষণ কৰি ৰাখিব পাৰিব লাগিব, ঠিক আছে। এই সংৰক্ষণ ক্ষমতা চবৰে একে হয় নে নহয়, সেই সম্পৰ্কে মনোবিদসকলৰ মাজত পাৰ্থক্য আছে। কোনোবাই কৈছে যে আমি ছেভ কৰি ৰখা ক্ষমতাটো, কিমান দিনলৈ ছেভ কৰি ৰাখিম বা কিমান সময়লৈ ছেভ কৰি ৰাখিম, সেইটো প্ৰায়বিলাকৰ একে হয়, সকলোৰে একে হয়। আন কিছুমান শিক্ষাবিদে কৈছে, মনোবিদে কৈছে, এইবিলাক বেলেগ বেলেগ হয়, ঠিক আছে। আমি সেই সম্পৰ্কে আলোচনা কৰিম, কিন্তু এটাই জানি থোৱা যে কথা এটা শিকাৰ পিছত সেই কথাটো আমি সংৰক্ষণ কৰিব পাৰিব লাগিব, ঠিক আছে। সেইটো আছিলে ৰিটেনশ্যন। তাৰপিছত পালো পুনঃস্মৰণ। পুনঃস্মৰণ মানে যিটো মনত পেলাব লাগে বুলি যে কৈছিলো মই, শিকাৰ পাছত ছেভ কৰি ৰখাৰ পাছত যিটো আমি মনত পেলাওঁ, হয়নে? সেই যিটো 3 নম্বৰ পইণ্টটো, মনত পেলোৱাটো ইকল পুনঃস্মৰণ বা পুনৰুদ্বেগ। এতিয়া চোৱা, তুমি যে শিকিলা, শিকাৰ পাছত প্ৰশ্ন পৰীক্ষাত আহিলে, পৰীক্ষাত অহাৰ পাছত যেতিয়া প্ৰশ্নটো দেখিলা, দেখাৰ পাছত তুমি যেতিয়া মনত পেলাইছা, সেইটো পুনঃস্মৰণ। কোনো এটা কথা শিকাৰ পাছত সেই